সাংবাদিক বন্ধুসকল, আপোনালোকে সংবাদ মেলত অহা বাবে আজি এটা বিশেষ বিষয়ৰ বাবে এই সংবাদ মেলখন আয়োজন কৰিছো যে যোৱাকালিৰ পৰা ইলেক্ট্ৰনিক মাধ্যম আৰু আজি বাতৰি কাকতবোৰৰ প্ৰথম পৃষ্ঠাতে আমি এটা বাতৰি দেখিছো, দৃষ্টিগোচৰ হৈছে যে 2026 চনত কংগ্ৰেছে অকলেই বিধানসভা নিৰ্বাচনত 100খন আসনত অৱতীৰ্ণ হ'ব বুলি কৈছে। এনেকুৱা এটা প্ৰেক্ষাপটত আমি আঞ্চলিক দল হিচাপে চিন্তিত হৈছো যে বিজেপিক আমি 2026ত কেনেকৈ পৰাভূত কৰিম। আপোনালোকে সকলোৱে জানে যে বিজেপিৰ অপশাসনৰ ফলত অসমৰ সকলো শ্ৰেণীৰ মানুহ গভীৰ অৰ্থনৈতিক সংকটত ভুগিছে। অসমৰ সকলো শ্ৰেণীৰ মানুহৰ, সেয়া লাগিলে কৃষকেই হওক, সেয়া লাগে চাকৰিয়ালেই হওক বা ছাত্ৰ সমাজেই হওক, সকলোৰে অৱস্থা অতি বেয়া। অস্বাভাৱিক মূল্যবৃদ্ধি, অনলাইন ব্যৱসায় জৰিয়তে যি এমাজন ডাঙৰ ডাঙৰ বৃহৎ গোষ্ঠীৰ যিবোৰ মল হৈছে, এই মলবোৰৰ জৰিয়তে লাখ লাখ অসমীয়া মানুহৰ বজাৰ কাঢ়ি লোৱা হ'ল, অসমীয়া মানুহৰ হাতৰ পৰা বজাৰ কাঢ়ি লৈছে আৰু লাখ লাখ খুচুৰা ব্যৱসায়ী কৰ্মহীন হৈ মহা অৰ্থনৈতিক সংকটত ভুগিবলগীয়া হৈছে। আনপিনে পেটৰ তাৰণাত যুৱ প্ৰজন্মই এই বিজেপি চৰকাৰৰ দিনত দক্ষিণ ভাৰতলৈ সিকিউৰিটি গাৰ্ড হ'বলৈ থাপলি মেলিব লগা হৈছে। এনেকুৱা এটা প্ৰেক্ষাপটত মানে বিজেপিৰ যিটো অপশাসন, এই অপশাসনৰ বিৰুদ্ধে আজি আমি সকলোৱে ঐক্যবদ্ধ হোৱাৰ সময় সমাগত। আপোনালোকে জানে যে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে DA এলাউন্স মানে ডেয়াৰনেছ এলাউন্স, চৰকাৰী যিটো এলাউন্স দিয়ে, সেই এলাউন্সটো 4টা কৃষ্টিত দিব লগা হৈছে। এই বিজেপি চৰকাৰখনে নিজৰ ৰাজনৈতিক মুনাফাৰ কাৰণে বিভিন্ন জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ মাজত যি সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰখনত সংকট নমাই আনিছে, সেইবাবে অসমৰ মানুহে এই বিজেপি চৰকাৰৰ পৰা সঁচা অৰ্থত পৰিত্ৰাণ বিচাৰিছে। কাৰণ আমাৰ মাজত যি ধাৰৰ বোজা জাপি দিয়া হৈছে, সকলো ক্ষেত্ৰত নিজৰ ৰাজনৈতিক মুনাফাৰ কাৰণে যি সংঘাত সৃষ্টি কৰা হৈছে, যে এই সকলো ক্ষেত্ৰৰ ফালৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত হওক, অৰ্থনৈতিক ক্ষেত্ৰত যি সংকটময় অৱস্থা নামি পৰিছে, ইয়াৰ পৰা সঁচা অৰ্থত অসমৰ জনগণে পৰিত্ৰাণ বিচাৰিছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে যোৱা লোকসভা নিৰ্বাচনত আপোনালোকে সকলোৱে জানে যে আমি বিৰোধী ঐক্যবদ্ধভাৱে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু এই ঐক্যবদ্ধভাৱে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ফলত আমি কেইখনমান আসন জয়লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু ইয়াৰ পিছত আজি কংগ্ৰেছে এই যি অলপ আমি যি সফলতা অৰ্জন কৰিছিলোঁ, ইয়াতে অতি বেছি উৎসাহী হৈ উভতগুৰে নচা আৰম্ভ কৰিছে। অতি দুৰ্ভাগ্যজনক। আজি আপোনালোকে জানে যে কংগ্ৰেছ দলে যোৱাকালি যিটো সংবাদ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেৰে গম পাইছো, যোৱাকালি তেখেতসকলে যি 100খন আসনত নিৰ্বাচন খেলিম বুলি কৈছে, অৰ্থাৎ তেওঁলোকে অকলেই চৰকাৰ গঠন কৰিম বুলি সপোন দেখা আৰম্ভ কৰিছে। আজি যিটো সিদ্ধান্ত, আজি এই বিজেপিৰ যি অপশাসন, এই বিজেপিৰ অপশাসনৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে অসমৰ লাখ লাখ কোটি কোটি জনগণে যি আশা কৰিছিল, মনে প্ৰাণে কি বিচাৰিছিল যে বিৰোধী ঐক্যবদ্ধ হওক। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে কংগ্ৰেছে আজি যিটো সিদ্ধান্ত 100খন আসনত খেলিম বুলি কৈছে, সেই সিদ্ধান্তটো বিৰোধীৰ মঞ্চত ঐক্যবদ্ধভাৱে সমিল মিলে হ'ব লাগিছিল, কিন্তু সেইটো হ'ব নাপালে। আজি তেওঁলোকে একপক্ষীয়ভাৱে এই সিদ্ধান্ত ললে। আজি একপক্ষীয়ভাৱে তেখেতসকলে কেনেকৈ এটা সিদ্ধান্ত ল'ব পাৰে? আজি 16টা ৰাজনৈতিক দলক তেওঁলোকে কৈছে যে 26খন আসন এৰি দিম। 16টা দলক 26খন আসন এৰি দিম, ইয়াৰ অৰ্থটো কি? যে কংগ্ৰেছে অকলে 100খন আসনত নিৰ্বাচন খেলি তেওঁলোকে অকলে চৰকাৰ কৰাৰ সপোন দেখিছে। আমি মনে প্ৰাণে ভাবো যে কংগ্ৰেছে হয় নিৰ্বাচন খেলিব লাগে, যে
এবছলুট মেজৰিটি পাবৰ কাৰণে যিমান কেইখন আসন লাগে সিমান কেইখন আসন বা তাতকৈ অলপ অধিক আসনত তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হওক, আধা সিটত 126খনৰ আধা সিটত অৱতীৰ্ণ হওক। কিন্তু বাকী সকলোৱে ঐক্যবদ্ধ, সকলো ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ বাকীবোৰ আসনত নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছিল। এই প্ৰশ্ন ৰাইজৰ দলৰ নহয়। আজি আপোনালোকে এটা কথা মনত ৰাখিব যে আমি এই সংবাদমেলৰ পৰাই এটা কথা প্ৰশ্ন কৰিব বিচাৰো অসমৰ জনগণক, যে আজিৰ প্ৰেক্ষাপটত সাম্প্ৰতিক সময়ত কংগ্ৰেছ অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সামৰ্থ্যৱান হয়নে? কংগ্ৰেছে যদি ভাবিছে নেকি যে 2001 চনৰ যি প্ৰেক্ষাপট আছিল সেই একে প্ৰেক্ষাপট আজি আছে? আজি প্ৰবল প্ৰতিষ্ঠান বিৰোধী ঢৌ চৰকাৰ শাসকীয় দলটোৰ বিৰুদ্ধে থকাৰ পিছতো আজি আমি 5খন আসনত উপনিৰ্বাচনত পৰাভূত হলো। তেনে এটা প্ৰেক্ষাপটত কংগ্ৰেছে আজি অকলে 100খন আসনত খেলিম বুলি কেনেকৈ সিদ্ধান্ত ল'ব পাৰে? অতি দুৰ্ভাগ্যৰ কথা। আপোনালোকে সকলোৱে জানে যে কংগ্ৰেছ দলটোৰ 2021 চনত 29খন আসনত জয়লাভ কৰিছিল। ইতিমধ্যে তেওঁলোকৰ 7জন বিধায়ক বিজেপিলৈকে গুচি গৈছে। কংগ্ৰেছ দলটোৰ 9গৰাকী প্ৰাৰ্থীয়ে 2021 9গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে কংগ্ৰেছত যোগদান। কংগ্ৰেছ দলটোৰ 3গৰাকী কাৰ্যকৰী সভাপতিৰ 2গৰাকী কাৰ্যকৰী সভাপতিয়ে যোৱা লোকসভা নিৰ্বাচনৰ পাক মুহূৰ্তত বিজেপিত যোগদান কৰিছে। তেনেকুৱা এটা প্ৰেক্ষাপটত আচলতে অসমৰ মানুহে কংগ্ৰেছক অকলে লৈ আস্থাত ল'ব নোৱাৰে। আজি এতিয়াও যি বৰ্তমান কংগ্ৰেছত যিসকল নেতা আছে তাৰে কিছু সংখ্যক নেতা এতিয়াও দুদুল্যমান অৱস্থাত আছে যে তেওঁলোকে কংগ্ৰেছতে থাকিব নে বিজেপিতে থাকিব। আৰু সেইকাৰণে আজি এই বিৰোধী ঐক্যটোৰ প্ৰয়োজন আছিল এই আস্থা ঘূৰাই আনিবৰ কাৰণে, এই বিশ্বাস ঘূৰাই আনিবৰ কাৰণে। আৰু তাৰ বিপৰীতে কিন্তু কংগ্ৰেছে নিজাববীয়াকৈ যিবোৰ সিদ্ধান্ত লৈছে ই সঁচাই এটা চিন্তনীয় বিষয়। আৰু সেইকাৰণে আমি পুনৰবাৰ আহ্বান জনাইছো যে যদি সঁচা অৰ্থত যদি বিজেপিক পৰাভূত কৰিবলৈ কংগ্ৰেছ দলে বিৰোধী ঐক্যৰ লগত ঐক্যবদ্ধ হৈ বিজেপিক উৎখাত কৰিব বিচাৰিছে তেতিয়াহ'লে বাস্তৱধৰ্মী পদক্ষেপ লওক। আৰু এইটোৱে আমাৰ আহ্বান। আপোনালোকে জানে যে মহাৰাষ্ট্ৰৰ কথা কৈছো যে যোৱা বিধানসভা নিৰ্বাচনত কেইবাটাও বিধানসভা নিৰ্বাচন বিহাৰত 70খন আসনত খেলি 19খন আসনত কংগ্ৰেছ দলে মাত্ৰ 19খন আসনত জয়লাভ কৰিছিল। এইবাৰ মহাৰাষ্ট্ৰত 101খন আসনত খেলি কংগ্ৰেছ দলে মাত্ৰ 20খন আসনত জয়লাভ কৰিছে। কিন্তু ঝাৰখণ্ডত বিৰোধী ঐক্যই আঞ্চলিক দল ঝাৰখণ্ড মুক্তি মৰ্চাৰ লগত ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা কাৰণে আমি বিৰোধীয়ে বিজেপিক উৎখাত কৰিবলৈ সক্ষম হৈছিল। ঝাৰখণ্ডতো কিন্তু প্ৰতিষ্ঠান বিৰোধী ঢৌ আছিল, JMMৰ নেতৃত্বতে চৰকাৰ আছিল। তাৰ পিছতো বিজেপিক উৎখাত কৰিবলৈ সক্ষম হৈছিল। কাৰণ কিয়? সকলো বিৰোধী ঐক্যই ঝাৰখণ্ডত ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। কিন্তু সেই কামটো মহাৰাষ্ট্ৰত নহল, সেই কামটো বিহাৰত হোৱা নাছিল। বিহাৰত জোৰ কৰি কংগ্ৰেছে 70খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, সেইকাৰণে মাত্ৰ 19খন আসনত জয়লাভ কৰিছিল। এইবাৰ হাৰিয়ানাত যি প্ৰবল প্ৰতিষ্ঠান বিৰোধী ঢৌ থকাৰ পিছতো কিন্তু আমি দেখিবলৈ পাইছিলো যে কংগ্ৰেছে নিৰ্বাচনত পৰাজিত হ'ল। কাৰণ তেওঁলোকে আন ৰাজনৈতিক দলবোৰৰ লগত একেলগে ঐক্যবদ্ধ হোৱাত বিফল হ'ল। যোৱা লোকসভা নিৰ্বাচনত আপোনালোকে দেখিছে যে কাৰ্বি আংলঙত অল পাৰ্টি হিলছ কনফাৰেন্সৰ জন ইণ্টিকাথাৰ ডাঙৰীয়া, আমি কৈছিলো, আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াও কৈছে যে জন ইণ্টিকাথাৰক চিটটো এৰি দিব লাগে। কিন্তু কংগ্ৰেছে চিটটো এৰি নিদিলে। সেইকাৰণে অলপ ভোটত জন ইণ্টিকাথাৰ ডাঙৰীয়া পৰাভূত হ'ল।
অতি দুৰ্ভাগ্যৰ বিষয় যে এই ভুলবোৰৰ পৰা বাৰম্বাৰ এই ভুলবোৰ আকৌ আমি উপনিৰ্বাচনত আমি ঐক্যবদ্ধ হোৱাত বিফল হলো আৰু সেইকাৰণে এই বাৰম্বাৰ ভুলবোৰৰ পৰা আমি মানে শিকিব লাগিব আৰু আগন্তুক দিনত আমি ঐক্যবদ্ধভাৱে 2026ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব এইখিনিয়ে আমাৰ আহ্বান আৰু এটা শক্তিশালী বিৰোধী ঐক্য আৰু বাস্তৱধৰ্মী অসমৰ জনগণই কি বিচাৰিছে অসমৰ জনগণই কিয় পৰিত্ৰাণ বিচাৰিছে এই বিজেপিৰ অপশাসনৰ কাৰণে এই অৰ্থনৈতিক সামাজিক এই সকলো ক্ষেত্ৰত যে সংঘাত সৃষ্টি কৰিছে জনগোষ্ঠীৰ ধৰ্মীয় বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত যে সংঘাত সৃষ্টি কৰি তেওঁলোকে অসমত এটা বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰিছে অৰাজকতাৰ সৃষ্টি যে অৰাজকতাৰ পৰিৱেশ সৃষ্টি কৰাৰ ফলত অসমৰ জনগণই যি পৰিত্ৰাণ বিচাৰি কেনে যি বিৰোধী ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাইছে সকলোৱে আহ্বান জনাইছে আৰু সেই আহ্বানক আচলতে সঁচা অৰ্থত সুস্থ মানসিকতাৰে সঁহাৰি সকলো ৰাজনৈতিক দলে দিব লাগিব আৰু সকলো ৰাজনৈতিক দলৰ ইয়াৰ ক্ষেত্ৰত কিন্তু কৰণীয় আছে কাৰণ এইটো কেতিয়াও হ'ব নোৱাৰে যে কেৱল আন 16টা ৰাজনৈতিক দলক কংগ্ৰেছ দলে নিজৰ লগত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হয় ৰাইজক খালি যে আমি ঐক্যবদ্ধ এই বাৰ্তাটো দিলে নহ'ব ৰাইজে এইটো উপলব্ধি কৰিব লাগিব যে অসমৰ জনগণৰ যি আঞ্চলিকতাবাদৰ প্ৰতি যি আস্থা আৰু সত্তা এই সত্তাটো অসমৰ লাখ লাখ কোটি কোটি জনগণৰ আছে আৰু সেই লাখ লাখ জনগণক কোটি কোটি জনগণক সন্মান জনাই ৰাষ্ট্ৰীয় দল কংগ্ৰেছ দলে যদিও আমাৰ আদৰ্শগত পাৰ্থক্য আছে কিন্তু আমি ঐক্যবদ্ধ হ'ব বিচাৰিছো এই জনগণক যি জনগণই বিচাৰিছে যে ঐক্যবদ্ধ হোৱা এই জনগণক সন্মান জনাই আমি ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সেইকাৰণে কংগ্ৰেছ দলে এনেকুৱা ধৰণৰ হতকাৰী সিদ্ধান্ত নিজাববীয়াকৈ যি সিদ্ধান্ত আজি এই সিদ্ধান্ত মঞ্চত হ'ব লাগিছিল কংগ্ৰেছ দলে যদি সঁচা অৰ্থত যদি বিজেপি পৰাভূত কৰিব বিচাৰিছে তেতিয়াহ'লে ঐক্যবদ্ধভাৱে একেখন মঞ্চত আহি আলোচনাৰ মাজেৰে সমিল মিলে এই সিদ্ধান্ত হ'ব লাগিছিল কিন্তু দুৰ্ভাগ্যৰ বিষয় এই সিদ্ধান্ত এটা ৰাজনৈতিক দলৰ কাৰ্যালয়ৰ পৰা হৈছে কালিলৈকে অহাকালি ৰাইজৰ দলে কেতিয়াও নিজাববীয়াকৈ ৰাইজৰ দলৰ কাৰ্যালয়ত সিদ্ধান্ত ল'ব নোৱাৰে যে ৰাইজৰ দলে অকলে এখন আসনত নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেই এই কথাটোৱে আমি সেইকাৰণে বাৰম্বাৰ কৈছো যে কংগ্ৰেছ দলে ভুলৰ পৰা মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ হাৰিয়ানা আৰু ঝাৰখণ্ডত আমি কি ভাল ফলাফল দেখুৱালো এই কথাবোৰৰ পৰা শিকিব লাগিব উপনিৰ্বাচনৰ আমি কি হেৰুৱালো 5খন আসনত আমি কিয় পৰাজিত হলো অসমৰ জনগণক বাৰ্তাটো লৈ যাব পাৰিছো নেকি কংগ্ৰেছ দলে যদি অকল বিহালীৰ উদাহৰণ দিয়ে এইটো নহ'ব সামুগুৰিত আজি অখিল গগৈ ডাঙৰীয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ঐক্যবদ্ধভাৱে কংগ্ৰেছৰ লগত নিৰ্বাচনী প্ৰচাৰ কৰিব পাৰিছে নেকি বঙাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ কৰিব পাৰিছে নেকি পৰা নাই আৰু সেইকাৰণে আমি 5খন আসনতে পৰাজিত হৈছো আৰু সেইকাৰণেই আমি আহ্বান জনাইছো যে এটা বাস্তৱধৰ্মী পদক্ষেপ লওক অসমৰ জনগণক সন্মানজনক অসমৰ জনগণই যি বিচাৰিছে সেই কথাক তেওঁলোকে হৃদয়ংগম কৰক এইটোৱে আমাৰ আহ্বান ৰাইজৰ দল আজি সংবাদমেল যোগে এইখিনি আহ্বান জনালো ধন্যবাদ কংগ্ৰেছে বাৰে বাৰে তেওঁলোকৰ সিদ্ধান্তত অটল থাকে আৰু বাকী যিসমূহ বিৰোধী ঐক্যৰ দল আছে সেই দলসমূহে বাৰে বাৰে কংগ্ৰেছক আহ্বান কৰিব দেখিবলৈ পোৱা যায় বাৰে বাৰে আপোনালোকে হোটেল লিলিত বহে বাৰে বাৰে আপোনালোকে আলোচনাত মিলিত হয় কিন্তু তাৰপিছত দেখিবলৈ পোৱা যায় কংগ্ৰেছৰ স্থিতি অটল থাকে কংগ্ৰেছ কিন্তু বাৰে বাৰে বিৰোধী ঐক্যৰ দলসমূহে তেওঁলোকৰ আহ্বান জনাই দেখিবলৈ পোৱা যায় এই স্থিতি আগবঢ়াৰ সম্ভৱ নহয় চাওক সেইকাৰণে কৈছো যে আজি যে আমি সাংগঠনিকভাৱে তৎপৰতা আৰম্ভ গোটেই অসমত তৎপৰ আমি দেখিছো যে কংগ্ৰেছ দলে যদি এনেকুৱা ধৰণৰ মানে যিটো উপনিৰ্বাচনৰ সময়ত যে এখন কমিটি বনাই কেনে নজনোৱাকৈ তেওঁলোকে নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰিলে কিন্তু এইটো জনায়ো কৰিব পাৰিলে এইকাৰণে কৈছো যে কংগ্ৰেছ আমি সেইকাৰণে সাংগঠনিকভাৱে সৰ্বশক্তিৰে ৰাইজৰ মাজলৈ সোমাই গৈছো কিন্তু তাৰ পিছতো কিন্তু আমি আহ্বান জনাইছো আমি ৰাইজৰ মাজলৈ গৈ বুজি পাইছো যে ৰাইজে কিন্তু কংগ্ৰেছক বিচৰা নাই কাৰণ কংগ্ৰেছৰ প্ৰতি সেই আস্থা বিগত সময়ছোৱাত বিভিন্ন কাৰণত হেৰুৱাইছে অসমৰ জনগণে আৰু সেইকাৰণে অসমৰ জনগণে বিচাৰিছে যে ৰাইজৰ দল অসম জাতীয় পৰিষদ কংগ্ৰেছ সকলোৱে লগ লাগি CPI CPM সকলোৱে লগ লাগি 26ত নিৰ্বাচনত অৱতীৰ্ণ কিন্তু বাৰম্বাৰ কংগ্ৰেছে নিজাববীয়াকৈ এটা সিদ্ধান্ত লয় যদি সেই সিদ্ধান্তৰ বিৰোধিতা কৰে তেতিয়াহ'লে যদি কোনোবাই মই কংগ্ৰেছে নকওঁ তৃতীয় পক্ষই যদি প্ৰচাৰ কৰে যে অমুক বিজেপিৰ এজেণ্ট তমুক বিজেপিৰ এজেণ্ট
যিটো কথা 2021 আপোনালোকে নিজে দেখিছিল যে আমি কৈছিলো যে UDFৰ বুকুচাত উঠি এটা সাম্প্ৰদায়িক দলৰ বুকুচাত উঠি আন এটা সাম্প্ৰদায়িক দলক বিজেপিক পৰাভূত কৰিব নোৱাৰে তেতিয়া আমাক বিজেপিৰ বি টিম বুলি কোৱা হৈছিল কিন্তু পৰৱৰ্তী সময়তো এইটো কথা প্ৰমাণ হৈ গ'ল যে UDF কাৰ এজেণ্ট সেইকাৰণেই কৈছো যে এই কথাবোৰ হৃদয়ঙ্গম কৰক আৰু অসমৰ জনগণৰ যি আহ্বান অসমৰ জনগণে বিজেপিৰ অপশাসনৰ কাৰণে যি পৰিত্ৰাণ বিচাৰিছে সেই পৰিত্ৰাণক তেওঁলোকে উপলব্ধি কৰক আৰু উপলব্ধি কৰি সমিল মিলে আগন্তুক দিনত ঐক্যবদ্ধভাৱে বিজেপিক পৰাভূত কৰাৰ কাৰণে ৰাজনৈতিক ৰণ কৌশল লবৰ কাৰণে আমি তেওঁলোকক আহ্বান জনালো ধন্যবাদ আৰু কথা হ'ল মানে দীৰ্ঘদিন দিয়া মানে চেষ্টা চলি আছে যে ৰাইজৰ দল আৰু অসম জাতীয় বিজু মানে একত্ৰীকৰণ কিন্তু দেখা পোৱা বোলে দুইটা দলৰ মাজত কিছু মানে উলিয়াইছে আৰু বিশেষকৈ এইদিনাখন লুৰিণ গগৈ ক'লে দুইটা দলৰ আদৰ্শ পাৰ্থক্য আছে যদি আপোনালোকৰ চাওক লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক আমি যথেষ্ট গুৰুত্বপূৰ্ণ এগৰাকী আঞ্চলিকতাৰ ৰাজনীতিৰ নেতা বুলি ভাবোঁ আৰু সেইকাৰণে আমাৰ দলৰ সভাপতিয়ে হওক ৰাইজৰ দলে হওক আমি বাৰম্বাৰ আহ্বান জনাই আহিছিলোঁ যে আমি ঐক্যবদ্ধ হ'ব লাগে কিন্তু আজি কিছুদিন আগতে দেখিছোঁ কিন্তু যোৱাকালি আমি বৰপেটাৰ ভেল্লাত সাংবাদিকৰ আগত আপুনি কোৱা প্ৰশ্নটো যে কৈছে তেখেতে যে বিজেপিৰ এজন সাংসদেহে বিচাৰিছে যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰীকৰণ হ'ব লাগে আচলতে এই কথাটো আমি আচৰিত হৈছোঁ কাৰণ এটা সংবাদ গোষ্ঠীৰ এখন কনক্লেভত সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া সাংসদগৰাকীয়ে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক আৰু অখিল গগৈ ডাঙৰীয়াক অতি নেতিবাচকভাৱে তেখেতে এটা কথা কৈছিল যে আপোনালোকে 26ত ঐক্যবদ্ধ হ'ব নোৱাৰে আপোনালোক দুটা দলেই ঐক্যবদ্ধ হ'ব পৰা নাই আপোনালোকে ঐক্যবদ্ধ হৈ দেখুৱাই দিয়কচোন এই কথাত প্ৰসংগতহে কৈছিল তেওঁলোকে আমাক সেই প্ৰতিপন্ন কৰিবৰ কাৰণে যে আমি ঐক্যবদ্ধ হ'ব নোৱাৰো আৰু সেইকাৰণে আমি বিজেপিক পৰাভূত কৰিব নোৱাৰো তেওঁ মানে প্ৰত্যাহ্বান জনাইছিল যে ঐক্যবদ্ধ হৈ দেখুৱাকচোন এটা নেতিবাচক কথা এটা যে আমি যে ভাগ এই কথাটো বাৰ্তাটো ৰাইজৰ মাজত লৈ যাবৰ কাৰণেহে বিজেপিৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াই এই কথাটো কৈছিল কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে এই কথাটোকে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই আমাৰ দুটা দলৰ একত্ৰীকৰণৰ হ'ব যে নোৱাৰে তাৰ এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাটোত আমি অতি দুখ পাইছোঁ কাৰণ কিয় তেখেতেটো উপলব্ধি কৰাৰ এটা নেতিবাচক কথা এটাক লৈ আহি যে তেওঁলোকে যে আমি যে বহুদা বিভক্ত সেইটোক মানে তেওঁলোক প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই কথাটো কৈছিল সেই কথাটোক এটা উদাহৰণ হিচাপে আনি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই আমি যে দল দুটা যে একত্ৰীকৰণ এইটো বিজেপিয়ে বিচাৰিছে এই কথাটো কোৱাটো অতি দুৰ্ভাগ্যৰ কথা এনেকুৱা নেতিবাচক কথা এটা মাজত লৈ অহাত আমি দুখ পাইছোঁ কাৰণ আপোনালোকে জানে যে যোৱা লোকসভা নিৰ্বাচনত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই ডিব্ৰুগড়ত পৰাভূত হোৱাৰ মূল কাৰণটো আছিল যে এনেকুৱা এটা প্ৰচাৰ হৈছিল যে হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালক হৰাবৰ কাৰণে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক ফাইনেন্স কৰিছিল যিটো কথা আমি মনে প্ৰাণে বিশ্বাস কৰোঁ যে এইটো মিছা কথা এই মিছা কথা এটাক যেনেকৈ বিয়পাই দিয়া হৈছিল সেই মিছা কথাটোকে আমি কেতিয়াও হাথিয়াৰ হিচাপে লৈ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক আক্ৰমণ কৰাৰ উচিত হ'ব জানো কেতিয়াও উচিত নহয় আৰু সেইকাৰণেই আমি আহ্বান জনাইছোঁ এনেকুৱা ধৰণৰ নেতিবাচক কথাবোৰ আমি পৰিহাৰ কৰিব লাগিব কাৰণ অসমৰ জনগণে সঁচা অৰ্থত আঞ্চলিকতাবাদক বিশ্বাস কৰে অসমৰ জনগণৰ আৱেগ আছে আঞ্চলিকতাবাদৰ প্ৰতি অসমৰ জনগণে সুদীৰ্ঘ প্ৰায় 30 বছৰ ধৰি আঞ্চলিকতাবাদ ক্ষমতাত নাই অসমৰ জনগণে আঞ্চলিকতাবাদ ক্ষমতাত অহাটো বিচাৰিছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ ঐক্যবদ্ধভাৱে আঞ্চলিকতাবাদী শক্তি এটা ক্ষমতাত চাব বিচাৰিছে এনেকুৱা এটা প্ৰেক্ষাপটত আজি মানুহে ক'ব পাৰে যে অসম গণ পৰিষদ আঞ্চলিক দল আছে কিন্তু অসম গণ পৰিষদৰ যি আইনৰ ক্ষেত্ৰত যি আত্মসমৰ্পণ আৰু তেখেতসকলৰ নেতৃবৃন্দই বিজেপিৰ ওচৰত যি ধৰণে অতি লজ্জাজনকভাৱে যি আত্মসমৰ্পণ কৰিছে এতিয়া এই অসম গণ পৰিষদ আঞ্চলিক দলটোক
অসমৰ জনগণে আঞ্চলিক দল বুলি নাভাবে। এই ৰাষ্ট্ৰীয় দলৰ নেগুৰত ধৰি জীয়াই থকা এটা ৰাজনৈতিক দল বুলি ভাবে। আৰু সেইকাৰণেই সঁচা অৰ্থত অসমৰ জনগণে ৰাইজৰ দল আৰু জাতীয় পৰিষদক ক্ষমতাত বিচাৰিছে। আজি অসমৰ জনগণে বিচৰা নাই নেতিবাচক কথাবোৰ বিচৰা নাই। আঞ্চলিকতা আপোনালোককে প্ৰশ্ন কৰিছো, অসমৰ জনগণক প্ৰশ্ন কৰিছো যে যিবোৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই যোৱাকালি সংবাদ মাধ্যমত যিটো কথা কৈছে যে আমাৰ আদৰ্শ বেলেগ, ৰাইজৰ অখিল গগৈৰ আদৰ্শ বেলেগ, তেওঁ অখিল গগৈ বুলি কয় ৰাইজৰ দল ক'ব বিচাৰিছে। এইটো ভুল কথা যে ৰাইজৰ দলৰ আদৰ্শ বেলেগ, অখিল গগৈ, এই যিবোৰ কথা আমাৰ মাজৰ যিবোৰ মানে যদি পাৰ্থক্য, আমিতো নাই বুলিয়ে ভাবো পাৰ্থক্য, কিন্তু আমাৰ মাজৰ পাৰ্থক্যবোৰ সংবাদ মাধ্যমৰ আগত আঞ্চলিকতাত বিশ্বাস কৰা অসমৰ লাখ লাখ জনগণে কিন্তু বিচৰা নাই। আমাৰ মাজৰ পাৰ্থক্যবোৰ বিচৰা নাই, আমাৰ মাজৰ একতাটোহে বিচাৰিছে। আজি অসমৰ জনগণে আঞ্চলিকতাবাদত বিশ্বাসী জনগণে বিজেপিৰ পৰা পৰিত্ৰাণ পাব বিচৰা জনগণে কিন্তু আমাৰ মাজৰ একতাবিলাকহে চাব বিচাৰিছে। আৰু সেইকাৰণে মই পুনৰবাৰ আহ্বান জনাইছো লুৰিণজ্যোতি গগৈ যে অসমৰ জনগণক যোনে আহ্বান জনাই বিগত সময়ছোৱাত বাৰম্বাৰ আহ্বান জনাই আহিছে যে সকলো ঐক্যবদ্ধ হ'ব লাগে, আঞ্চলিক শক্তি ঐক্যবদ্ধ হ'ব লাগে, তাৰ বিপৰীতে আমাৰ মাজত কি পাৰ্থক্য আছে সেইবোৰ কথা ৰাজহুৱা কৰাটো উচিত নহয়। কাৰণ কিয় সেইবোৰ মিছা কথা। আমি একে আদৰ্শত বিশ্বাস কৰো। আমি অসমৰ ৰাইজৰ দলে যদি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কৈছে, কি কাৰণত কৈছে মই নাজানো, বাৰম্বাৰ এই কথাটো কোৱাটো দুখ পাইছো যে ৰাইজৰ দলে অসমৰ জাতীয় সমস্যাৰ ক্ষেত্ৰত যি বলিষ্ঠভাৱে মাত মাতি আহিছে, তাৰ পিছত যদি ৰাইজৰ দলৰ ক্ষেত্ৰত যদি কোনোবাই প্ৰশ্ন কৰে আৰু ৰাইজৰ দল বা আঞ্চলিক দলবোৰৰ মাজত যদি কোনোবাই পাৰ্থক্যবোৰ বাৰে বাৰে ৰাইজৰ মাজত ওলাই দিয়ে, অসমৰ জনগণে দুখ পাব। কাৰণ এই একত্ৰীকৰণ অসমৰ জনগণৰ আহ্বান ক্ৰমেহে আমি বিচাৰিছো। এইখিনি সেইকাৰণেই পুনৰবাৰ আহ্বান জনাইছো, এই নেতিবাচক কথাবোৰ আমি পৰিহাৰ কৰিব লাগে। আমি এটা ইতিবাচক দিশত আমি কেনেকে আঞ্চলিক শক্তিবোৰ ঐক্যবদ্ধ হৈ একত্ৰীকৰণ হৈ আমি কেনেকে বিজেপিক পৰাভূত কৰিব পাৰোঁ, এই ক্ষেত্ৰত আমি অগ্ৰসৰ হ'ব লাগে। ধন্যবাদ।